বহুত দিন হৈ গ'ল মই ভিডিঅ' দিব পৰা নাছিলোঁ। আমাৰ ভাগৱত হৈ যোৱা বহুত দিন হৈ গ'ল। আমাৰ বৰনামঘৰত, আমাৰ গাঁৱৰ বৰনামঘৰত ভাগৱত পাঠ হৈ আছিলে, অবিৰত ভাগৱত পাঠ। তাৰ ভিডিঅ' বনাইছিলোঁ, অকণমান বনাইছিলোঁ। এদিন থাকিব পালোঁ অকল তাত আমাৰ গাঁৱত। তাৰপিছত মাজুলী আহিবলগীয়া হৈ গ'ল পিছদিনাখনি। হ'লেও মই বেলেগৰ পৰা ভিডিঅ'বিলাক কালেক্ট কৰি আমাৰ নামঘৰত, বৰনামঘৰত কিদৰে ভাগৱত পাঠ হ'ল আৰু কিদৰে পৰিৱেশটো সজোৱা হৈছিল গোটেইখিনি মই এই ভিডিঅ'টোত দেখুৱাম। বলক ভিডিঅ'টো আৰম্ভ। এয়া আমি ৰাতিপুৱাই সকলো ওলাই আহি যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ গোটেই গাঁওখন ইমূৰৰ পৰা সিমূৰলৈ এনেদৰে ঘূৰিব লাগিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব, স্কিপ নকৰিব ভিডিঅ'টো। চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাতিপুৱাই এনেদৰেই পুৰুষ মহিলা সকলো ওলাই আহি আমাৰ লগত এনেদৰে অংশগ্ৰহণ কৰিলে। আহকচোন এতিয়া ৰাতিৰ কিছু মুহূৰ্ত চাওঁ। এয়া ঘৰৰ পৰা ওলাই আহিলোঁ। বহু দূৰৰ পৰাই এনেদৰে চাকি বন্তি জ্বলোৱা হৈছে ৰাস্তাৰ কাষে কাষে। এয়া নমস্কাৰ আৰু ইফালে আদৰণি। এখন সুন্দৰকৈ বাঁহেদি নিৰ্মাণ কৰিছে আমাৰ গাঁৱৰ যুৱকে। অবিৰত শ্ৰীমদ ভাগৱত পাঠ, স্থান শিলকচুবাম তকবিল নামঘৰ। এওঁলোকে ফটো প'ষ্ট দি আছে, মই ভিডিঅ' বনাই আছোঁ। ইয়াতে অলপ ফটো মাৰিলোঁ, তাৰপিছত আগবাঢ়ি যাওঁ বোলো। ৰাতি আমাৰ ইয়াতে ভাতৰ ব্যৱস্থা কৰা হৈছে, যিহেতু মই কাইলৈ মাজুলী যামগৈ। সেইবাবে আজি ভাত দিয়া মেলাত লাগি দিছোঁ। এওঁলোকেও ড্ৰেছ কৰি ল'লে ভাত দিবলৈ। এয়া কিদৰে আমাৰ নামঘৰ ভাগ সজোৱা হৈছে তাকে অলপ দেখুৱাই দিওঁ। ভিতৰ ভাগলৈকে যাম, আপোনালোকে চাই গৈ থাকিব। অবিৰত ভাগৱত পাঠ হৈছে, মানুহ নাই বুলি নাভাবিব আকৌ। বৰ্তমান ৰাতি 11টা বাজিলে। এতিয়া মানুহনো ক'ত থাকিব, দুই এজন আছে। দিনৰ পৰা, ৰাতিপুৱাৰ পৰা ৰাতি 10টামান বজালৈকে, 10:30মান বজালৈকে মানুহ ভিৰ হৈ থাকে। এতিয়া ভিৰ নাই যে মই সেইটো সময়তে ভিডিঅ'টো বনাইছোঁ, নহ'লে ভিতৰলৈ যাবলৈও অকণমান অসুবিধা হৈ যায়। আজিৰ ভাগৱতৰ প্ৰথমটো দিন, সেইবাবে নাথাকিবও পাৰে ইমান ৰাতিলৈকে মানুহ। কাইলৈ হ'বও পাৰে। কাইলৈ ৰাতিপুৱাই মই যিহেতু যামগৈ, আজিয়েই যি ভিডিঅ' কৰিলোঁ আৰু বাকীখিনি মই বেলেগৰ পৰা কালেক্ট কৰি ল'ব লাগিব। হয়তো কোনোবা এটা ক্লিপ অলপ স্পষ্ট নাহিবও পাৰে, ভাল নহ'বও পাৰে ভিডিঅ'টো। তথাপি বেলেগৰ পৰা লৈ হ'লেও মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে লাইক এটা কৰি দিব ভাল লাগিলে। এয়া
চাওক কি সুন্দৰকৈ সজোৱা হৈছে। দূৰৰ পৰাতো আপোনালোকে ধৰিবই নোৱাৰিব আচল মানুহে এই মূৰ্তি। এয়া ভাগৱতৰ শেষৰটো দিন, অৰ্থাৎ 7 নম্বৰটো দিন। ভাগৱত সামৰি এয়া নাম লৈছে। এই ভিডিঅ'টো মই বনোৱা নাই জানিবা, বেলেগে বনাইছে। মই বেলেগৰ পৰা লৈ পিনে এই ভিডিঅ'টোৰ লগতে জইন কৰি দিছোঁ। কি সুন্দৰ এটা পৰিৱেশ। গাঁৱৰ সকলো পুৰুষ মহিলাৰ পৰা আদি কৰি সৰু ল'ৰা ছোৱালী সকলোৱে নামঘৰ ভিতৰত বহি লৈ নাম লৈছে। এটা সুন্দৰ পৰিৱেশ। যিহেতু মই আমাৰ গাঁৱত নাই, মই ঘৰত নাই, তথাপিও আমাৰ গাঁৱৰ এই সুন্দৰ মুহূৰ্ত, কিছু মুহূৰ্ত মই আবদ্ধ কৰি ৰাখিলোঁ আৰু ইউটিউবত আপলোড কৰি দিলোঁ। হয়তো বহু বছৰৰ মূৰত এইবিলাক ভিডিঅ' চাই ভাল লাগিব। ভিডিঅ'টো এনেদৰেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।